নমস্কাৰ শ্ৰীময় আজি খণ্ডলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ মই প্ৰিয়ংকা আজি আমি কথা পাতিম ডক্টৰ ৰীমা দাস মল্লিকৰ সৈতে আৰু তেওঁ এটা আনষ্টপেবল এটা ইভেন্ট কৰি আছে যিটো কেন্সাৰ ৰোগীসকলৰ বাবে সচেতনতাৰ বাবে কেন্সাৰ ৰোগৰ সচেতনতাৰ বাবে ধুনীয়া এটা ইভেন্ট তেওঁ লৈ আহিছে আনষ্টপেবল আমি কথা পাতিম সেই ইভেন্টটোৰ বিষয়ে আৰু কনচেপ্টটোৰ বিষয়ে লগতে কেন্সাৰ সজাগতাৰ বিষয়ে স্বাগতম জনাইছোঁ ধন্যবাদ আৰু এগৰাকী কসমেটলজিষ্ট আমি সকলোৱে জানো সদায় ধুনীয়া স্কিন হৈ থকাৰ বাবে ধুনীয়া হৈ থকাৰ বাবে টিপছ আগবঢ়ায় ৰীমা দাস মল্লিকে কিন্তু এইবাৰ অকণমান বেলেগ ৰূপত দেখিবলৈ পাইছোঁ আৰু এতিয়া দেখা পাইছোঁ ডক্টৰতকৈ অকণমান ইভেণ্ট মেনেজাৰ বেছি হৈ গৈছে সিটোৰ পিছত সিটো ইভেণ্ট কিন্তু এইবাৰ যিটো ইভেণ্ট কৰিবলৈ লৈছে এইটো বহুত ধুনীয়া এটা কনচেপ্টত অনা হৈছে মানুহৰ মাজত যাতে সজাগতা বৃদ্ধি পায় বিশেষকৈ কেন্সাৰক লৈ আজিকালি সচেতনতা আৰু মানে দেখা পোৱা গৈছে বহুত হয় বিশেষকৈ মহিলাসকলৰ ক্ষেত্ৰত বৃদ্ধি পাইছে কেন্সাৰ ৰোগটো গতিকে ইয়াৰ কাৰণ সচেতনতাৰ অভাৱ নে আন কিবা হয় এতিয়া যদি সোধা চবতকৈ আজিকালি যোনটো কেন্সাৰ আমি হেৰি হৈ থাকিব পাৰোঁ প্ৰিভেণ্ট কৰিব পাৰোঁ বা বাচি থাকিব পাৰোঁ সেইটো হ'লগৈ কেন্সাৰ চাৰ্ভিক্স সেইটোৰ বিষয়ে আৰু কথা পাতিব আমাৰ গাইনকলজিষ্টে সেইটো আমি কেনেকৈ বাচিব পাৰোঁ এটা ভেকচিন ল'ব পাৰোঁ কিন্তু আজিলৈকে না মই নিজে লৈছোঁ না মোৰ ছোৱালীক দিছোঁ মোৰ ছোৱালী 14 বছৰ হ'ব হৈছে এতিয়া বাট ময়ো এতিয়ালৈকে দিয়া নাই কাৰণ মোৰে সচেতনতা কম আছে কাৰণ মই নাজানো এইটোৰ ইম্পৰ্টেঞ্চটো কি এক নম্বৰ সেইটো কাৰণে মই ইভেণ্টটো কৰিব খুজিছোঁ আৰু মই ভাবোঁ যে ঠিক আছে ক্লিনিকত আছোঁ পেচেণ্ট চাই আছোঁ চব ঠিক আছে বাট মই ক'ৰবাত না ক'ৰবাত যিহেতু মই এনেকুৱা ধৰণৰ মানুহকে লগ পাওঁ সদায় য'ত মানে অলপ কণমানি ল'ৰা ছোৱালী ধৰা টিনেজত যোনবিলাক ল'ৰা ছোৱালী থাকে তাহাঁতক দেখিছোঁ যে তাহাঁতৰ এটা আনৰিয়েলিষ্টিক এক্সপেক্টেশ্যন এটা আছে বিউটি যে এনেকুৱা নহ'লে তাহাঁতৰ ডিপ্ৰেছড হৈ যায় চুলি বেছিকৈ কমি গ'লে মা দেউতাক ব্লেম কৰা ষ্টাৰ্ট কৰি দিয়ে যে দেউতাৰ চুলি কম কাৰণে মোৰ চুলি কম ঠিক আছে চ' এটা এনেকুৱা হৈ যায় তাৰপিছত তাহাঁতে ডিপ্ৰেছড হৈ যায় ডিপ্ৰেছ মানে সঁচাকৈ ডিপ্ৰেশ্যন পঢ়া শুনা বাদ দিয়ে কলেজ যাব বাদ দিয়ে মুখত অলপ পিম্পলছ ওলালে তাহাঁতে ইমান কনচিয়াছ কাৰণ ইহঁতি সদায় ইনষ্টাগ্ৰামত বা ফেচবুকত ফিল্টাৰত মানুহক দেখা পায় আৰু ভাবে যে আমিও এনেকুৱাই হ'ব লাগিব ইমান বেছি কনচিয়াছ চ' সেই কনচিয়াছনেছটো মই দূৰ কৰিব বিচাৰিছিলোঁ মই যিহেতু মোৰ নিজৰ ছোৱালীকো দেখিছোঁ যে তাহাঁতি এটা ইম্পচিবল ড্ৰিম এটা এচিভ কৰিব যায় আমি সদায় ভাবোঁ যে মেগাজিনৰ ছোৱালীজনীৰ নিচিনাই আমি হ'ম চ' সেইটো এটা যোনটো ৰিয়েলিটিৰ পৰা আঁতৰি যায় তো সেইটো কাৰণে মই দেখাব খুজিছোঁ যে একচুৱেল বিউটিটো খালি বাহিৰা বিউটি নহয় আৰু এইটো বিউটিটো নট এচিভেবল চবৰ কাৰণে নহয় কিছুমান মানুহ আছে এইটো প্ৰফেশ্যনত আছে যাৰ কাৰণে হয়তো এইটো ধুনীয়া হৈ থকাটো খুব বেছি দৰকাৰী কিন্তু এইটো আমাৰ লাইফৰ মটো হ'ব নোৱাৰে আৰু এইটোৰ কাৰণে আমি আমাৰ লাইফত যোনটো মেইন মটো সেইটোৰ পৰা আঁতৰি যাব নোৱাৰোঁ যদিও মোৰ প্ৰফেশ্যনটো মানুহক পাৰফেক্ট কৰা সেইটো মোৰ প্ৰফেশ্যন হয় কিন্তু মই বিচাৰোঁ যে মই এগৰাকী মহিলা হিচাপে মোৰ দায়িত্ব আছে ছ'চাইটিৰ প্ৰতি সেইটো কাৰণে যোৱাবাৰো যোনটো ইভেণ্ট কৰিছিলোঁ সেইটোতো মই কি কৰিছিলোঁ 15গৰাকী মহিলাক অলপমান ফেলিচিটেট কৰিছিলোঁ যাৰ পৰা আমি নিজে ইনস্পিৰেশ্যন পাওঁ চ' যাতে মানে সেনেকুৱাই দেখাব খুজিছিলোঁ যে এইটো বস্তু বেছি ইম্পৰ্টেণ্ট কিমান তুমি লাইফত এচিভ কৰিছা যোনে যোনটো লাইফত যোনটো ফিল্ডত এচিভ কৰিব পাৰে কাৰণ সেই ধুনীয়াটোত গোটেই জীৱনটো নাথাকে চবেই আমি বিচাৰোঁ ধুনীয়া হৈ থাকিবলৈ আৰু আমি চেষ্টা কৰোঁ আৰু যিমানখিনি পাৰোঁ আমি কৰোঁ কিন্তু সেই বুলি মানুহৰ মেণ্টেল হেল্থৰ প্ৰব্লেম হ'ব নালাগে যদি কোনোবাই পাৰা নাই কাৰণ আমাৰ হৰম'নছৰ প্ৰব্লেম থাকে কিছুমানৰ বেলেগ কিবা অসুবিধা থাকে যোনটো কাৰণে সদায় মেইনটেইন কৰি থাকিব নোৱাৰিবও পাৰে মানুহ কাৰণ লাইফত আমাৰ বহুত বেছি আৰু বহুত ভাঙি যাতে নাযায় সেইটো কাৰণে যোৱাবাৰৰ ইভেণ্টটো কৰিছিলোঁ আৰু এইবাৰৰ ইভেণ্টটো অলপ এনেকুৱা ধৰণৰ কাৰণতে কৰি আছোঁ আৰু মই ভাবোঁ যে আমাৰ সৰু ল'ৰা ছোৱালীবিলাকো যেন জানে যে এই ভেকচিনটোৰ ইম্পৰ্টেঞ্চটো কি আৰু আমাৰ নিচিনা মানুহ মই ডক্টৰ হৈ পেলাই মই নিজে এতিয়ালৈকে ভেকচিন লোৱা নাই না মোৰ ছোৱালীক মই দিছোঁ চ' মই জানো যে এইটোৰ একেবাৰে সচেতনতা নাই যদি আমি অলপ কমাই দিব পাৰোঁ কেঞ্চাৰৰ ইনচিডেঞ্চটো কাৰণ কেঞ্চাৰ এটা মানুহক যদি কৈ দিয়া যায় এইটো এটা লাইফ মানে যেন এনেকুৱা লাগে কয় যে কেঞ্চাৰ হ'লে তিলকে মৃত্যুমুখলৈ ঠেলি দিয়ে মানুহৰ পেইন তোমাক যেন মানে মানুহে কোনোবাই তোমাক মৃত্যুদণ্ডই দিছে তুমি মৰিবা তুমি জীয়াই আছা বা তুমি জানা তুমি মৰিবা সেইটো যে কিমান এটা পেইন আৰু এই পেইনটোৰ পৰা যে বাচি অহাৰ পিছত মানুহ কিমান ষ্ট্ৰং হ'ব পাৰে সেইটো বস্তু মই দেখা পাইছোঁ আনষ্টপেবলত যেতিয়া মই লগ পাইছোঁ কেঞ্চাৰ ছাৰ্ভাইভাৰক তো কেঞ্চাৰ ছাৰ্ভাইভাৰক মই ষ্টৰি ওলাইছোঁ তেওঁলোকে ইমান ডাঙৰ কাম কৰি আছে এগৰাকী মহিলা আছে তেওঁ চাইকেল কৰি অৰুণাচল প্ৰদেশলৈকে যায় তেওঁলোকক আমি নাজানোৱে আমি নোৱাৰিম কেতিয়াও চাইকেল কৰি ইয়াৰ পৰা আমি বৰপেটাও যাব নোৱাৰোঁ তেওঁ অৰুণাচল প্ৰদেশলৈকে যায় এণ্ড শ্বি ইজ এ ছাৰ্ভাইভাৰ
কিছুমান ইমান ডাঙৰ ডাঙৰ ছিংগাৰ আছে, কিছুমান ডান্সাৰ আছে, চ' ইমান ডাঙৰ ডাঙৰ কাম কৰি আছে চবে। চ' সেইটো কাৰণে মই ভাবিছোঁ যে এনেকুৱা ধৰণৰ মানুহক যদি আমি ছ'চাইটিৰ উৎসাহিত হয়, যাতে মানুহখিনি কথা জানে, তেওঁলোকৰ কষ্টৰ বিষয়ে জানক, তেওঁলোকে কেনেকৈ যুঁজি ওলাই আহিছে সেই বিষয়ে জানক, তাৰ বাবে আনষ্টপেবল আৰু ইনস্পিৰেশ্যন পাবৰ কাৰণে। কাৰণ আমি সৰু সৰু কথাত ইমান দুখী হৈ যাওঁ, অলপ কিবা এটা যদি আমাৰ লাইফত অলপ দিগদাৰ হয় আমি ডিপ্ৰেছ হৈ যাওঁ, মেণ্টেলি আমি ডাউন হৈ যাওঁ। যেতিয়া আমি বেলেগক দেখোঁ যে তেওঁলোকৰ ইমান কষ্ট কৰাৰ পিছতো তেওঁলোক ইমান পজিটিভ হৈ আছে, তেতিয়া আমাৰ সেই ভিতৰৰ পৰা আমাৰ সেই পজিটিভনেছটো আহে আৰু আমি তাৰ পৰা বহুত ইনস্পিৰেশ্যন পাওঁ। মোৰ মেইন কাৰণটোৱে এইটো, এই ইভেণ্টটো কৰা। খুব ধুনীয়া চিন্তাধাৰা, ধুনীয়া এটা কনচেপ্ট লৈ পেলাই ৰীমা দাস মালিকে এইবাৰ লৈ আহিছে আনষ্টপেবল। গতিকে কেতিয়া হ'ব? 25 ছেপ্টেম্বৰত হ'ব, ভিভান্তাত হ'ব। আৰু সেইদিনাখন আমাৰ কেঞ্চাৰ ছাৰ্ভাইভাৰ বিলাকে ৰেম্পত ৱাক কৰিব। যদিও ছিৰিয়াছনেছ ৰাখিছোঁ, ডক্টৰ্ছ বাহিৰৰ পৰা আমাৰ এপ'ল' হস্পিটেল, এক্সেল এপ'লত তেওঁলোক আমাৰ লগত জড়িত হৈছে। চ' তেওঁলোকৰ এজন ডাঙৰ অংক'চাৰ্জন আহিব হায়দৰাবাদৰ পৰা, ডক্টৰ মঞ্জুলা। তেওঁলোকে এটা এৱেৰনেছ ক্ৰিয়েট কৰিব, প্লাছ আমি কেনেকৈ স্ক্ৰিনিং কৰিব পাৰোঁ। আমাৰ মহিলাসকলৰ যেনেকুৱা ধৰণৰ কেঞ্চাৰ হয়, আমি আগতীয়াকৈ কেনেকৈ গম পাব পাৰোঁ যে আমাৰ কেঞ্চাৰটো হৈছে নেকি। সচেতনৰ অভাৱত আমি গম নাপাম, আৰু যিমান সোনকালে আমি গম পাম সিমান সোনকালে আমাৰ ট্ৰিটমেণ্টটো হৈ যাব, আমি বাচি থকাৰ চান্সটো বাঢ়ি যায়। গতিকে যিটো আনষ্টপেবল ৰীমা দাস মালিকে লৈ আহিছে, তাত জড়িত হৈ আছে স্ত্ৰী ৰোগ বিশেষজ্ঞৰ পৰা ডায়েটিচিয়ানলৈকে আৰু লগতে ছাৰ্ভাইভাৰ সকলো। গতিকে কেনেকৈ আমি প্ৰতিৰোধ কৰিব পাৰোঁ, কেনেকৈ আমাৰ মাজত সচেতনতা বৃদ্ধি পায়, তাৰ উদ্দেশ্যৰে আনষ্টপেবল লৈ আহিছে। এতিয়া আশা কৰিম যাতে আনষ্টপেবল সদায় এনেকৈ আনষ্টপেবল হৈ থাকক, মানে কোনো যাতে ৰখি যাবলগীয়া নহয়, হাৰি যাবলগীয়া নহয়, আশা কৰিছোঁ। আৰু সচেতনতাৰ বাবে আমাক আজি কিছুমান টিপছ দিব। আমাৰ লগত ডক্টৰ আছে, স্ত্ৰী ৰোগ বিশেষজ্ঞ আছে, আৰু লগতে ডায়েটিচিয়ান আছে, আৰু এগৰাকী ছাৰ্ভাইভাৰো আছে যোনে এই ৰোগৰ পৰা বাচি আহিছে। আৰু তেওঁ এটা খুব শক্তিশালী মহিলা মোৰ লাগে, ইমান ষ্ট্ৰং ভিতৰৰ পৰা যে এতিয়াও তেওঁ ইমান ধুনীয়াকৈ কাম কৰি গৈ আছে, নিজৰ নৰ্মেল লাইফত ঘূৰি আহিছে। চ' তেওঁৰ পৰা যেন আমি অনুপ্ৰেৰণা পাওঁ, সেইটোৱে মই আশা কৰোঁ। এতিয়া মোৰ লগত আছে এপ'ল' এক্সেল কেয়াৰৰ ছিনিয়ৰ কনচালটেণ্ট স্ত্ৰী ৰোগ বিশেষজ্ঞ ডক্টৰ দীপ্তি গোস্বামী। আমি কথা পাতিম তেওঁৰ সৈতে। স্বাগতম জনাইছোঁ। নমস্কাৰ। এতিয়া দেখা পোৱা গৈছে কেঞ্চাৰ সন্দৰ্ভত, এতিয়া কেঞ্চাৰ এৱাৰনেছৰ কম নে এৱাৰনেছ নাই মানুহৰ মাজত, কিহৰ কাৰণে ইমান এতিয়া বাঢ়া দেখিবলৈ পোৱা গৈছে? আমি দেখিছোঁ যে মহিলাৰ ক্ষেত্ৰত সাধাৰণতে এই ৰোগ বাঢ়ি গৈছে। এইটো আপোনাৰ কাৰণে, আপুনি এগৰাকী ডক্টৰ হিচাপে কি ভাবে যে সচেতনতাৰ অভাৱ মানুহৰ মাজত, বা আমাৰ লাইফষ্টাইলটোৰ কাৰণে, মানে কিহৰ কাৰণে ইমান বৃদ্ধি পাইছে? এইটো দেখা গৈছে যে 2020ত যেতিয়া ৱৰ্ল্ড হেল্থ অৰ্গেনাইজেশ্যনে ছাৰ্ভে এটা কৰাইছিলে, তেতিয়া 6 লাখ উইমেন কেঞ্চাৰৰ পৰা সেইটো পাইছিলে, ইনচিডেঞ্চ অফ কাৰ্চিনোমা চাৰ্ভিক্স, মানে গৰ্ভৰ মুখৰ জৰায়ু মুখৰ যিটো কাৰ্চিনোমা চাৰ্ভিক্স, সেইটো 6 লাখ ইনচিডেঞ্চটো পাইছিলে। আৰু তাৰ ভিতৰত মৃত্যু হৈছিলে 3,20,000, মানে 3,20,000 মানুহ মৃত্যু হৈছে মহিলাবিলাকৰ। চ' তাৰপিছত ৱৰ্ল্ড হেল্থ অৰ্গেনাইজেশ্যনে এটা প্ৰগ্ৰাম কৰিলে, আৰু তেহেঁতি ডিচাইড কৰিলে যে আমি এনেকুৱা এটা কেঞ্চাৰ স্ক্ৰিনিং প্ৰগ্ৰাম কৰিব লাগিব, তেতিয়াহ'লেহে আমি এই ইনচিডেঞ্চটো কমাব পাৰিম। কেঞ্চাৰ যিটো জৰায়ু মুখৰ কেঞ্চাৰটো, সেইটো ভেকচিনৰ পৰা আমি বেজি যিবিলাক আমাৰ যেনেকৈ টিটি দিয়া হয় মহিলাবিলাকৰ, গৰ্ভৱতী মহিলাবিলাকৰ, বা যিমান ভেকচিনেশ্যন আছে তাৰ লগতে জড়িত কেঞ্চাৰ প্ৰিভেনশ্যন ভেকচিন এটা আছে, যিটো আমি হিউমেন পেপিলোমা ভাইৰাছ ভেকচিন বুলি কওঁ। এতিয়া এটা ভাল কথা জানিব পৰা গৈছে যে 9 বছৰতে দিব পাৰে। 9 বছৰৰ পৰা আমি আৰম্ভ কৰিব পাৰোঁ। আৰু এইটো দেখা গৈছে যে আমাৰ টাৰ্গেটটো থাকিব লাগিব যে 90% ছোৱালীবিলাকৰ 9 years to till 15 years লৈকে ভেকচিনেশ্যনটো পূৰা আমি দিব লগা হ'ব পাৰে। চ' সেইকাৰণে আমাৰ টাৰ্গেটটো থাকিব লাগিব যে 90% যিবিলাক ছোৱালীবিলাকৰ 9 বছৰৰ পৰা 15 বছৰলৈকে আমি এই ভেকচিনটো দি দিব লাগে। সেইটো থ্ৰু পাব্লিক এৱেৰনেছ আৰু স্ক্ৰিনিং প্ৰগ্ৰেম কৰিম। তাৰপিছত আমাৰ টাৰ্গেটটো হ'ল 70%। 70% মানে কি, যিমান মহিলা আছে 25 yearsৰ পৰা আমি কেঞ্চাৰ স্ক্ৰিনিং প্ৰগ্ৰাম। কি কেঞ্চাৰ স্ক্ৰিনিং প্ৰগ্ৰাম? জৰায়ু মুখৰ কাৰণে আমি পেপস্মিয়াৰ বুলি কওঁ। এই পেপস্মিয়াৰ বা হাই কোৱালিটি লিকুইড বেছ চাইটলজি আমি স্মিয়াৰ বুলি সেইটো টেষ্ট কৰা হয়। সেই টেষ্টটোৰ কাৰণে মহিলাবিলাকে আমাৰ ওচৰত বা পাব্লিক হেল্থ বা ডক্টৰ্ছ যিকোনো গাইনকলজিষ্টৰ ওচৰত চাপি আহিব লাগিব, তেতিয়াহ'লে আমি এই কেঞ্চাৰটো একদম আৰ্লি ষ্টেজত ডিটেক্ট কৰিব পাৰিম। মানে যদি আমি সচেতন হওঁ প্ৰতিগৰাকী মহিলা, তেনেহ'লে আমি নিজকে ৰক্ষা কৰিব পাৰোঁ। ব্ৰেষ্টৰ আমি দেখোঁ যে প্ৰত্যেক মহিলাবিলাকৰ 25 বছৰ বা 30
বছৰ পিছত আমি প্ৰত্যেক মহিলাবিলাকক কওঁ ব্ৰেষ্ট সেলফ এক্সামিনেশ্যন কৰিব গা ধোৱা সময়ত শাৱৰ তলত নিজে ব্ৰেষ্টটো সেলফ এক্সামিনেশ্যন কৰিব লাগে মেনষ্ট্ৰুৱেশ্যনৰ পিছত বহুত মহিলাবিলাকক আমি কওঁ যে ব্ৰেষ্ট সেলফ এক্সামিনেশ্যনৰ এটা প্ৰচেছ থাকে যে কেনেকৈ আমি ব্ৰেষ্ট এক্সামিনেশ্যন কৰা হয় সেইবিলাক আপোনালোকে ডক্টৰ ওচৰত চাপি আহিলে আমি ক্লিনিকেল ব্ৰেষ্ট এক্সামিনেশ্যন কেনেকৈ কৰিব লাগে সেইটো আমি কওঁ তাৰপিছত 40 বছৰৰ পিছত আমাৰ এটা ইয়াৰলি স্ক্ৰিনিং থাকে যিটো আমি কওঁ মেমোগ্ৰাফি সেই মেমোগ্ৰাফিটো খুব মাষ্ট আৰু সেই মেমোগ্ৰাফিটো আমি অফাৰ কৰিব লাগে যে মহিলাবিলাকৰ ব্ৰেষ্টৰ কাৰণে মেমোগ্ৰাফি এটা আছে 50 বছৰৰ পৰা 60 বছৰৰ পিছত মহিলাবিলাকৰ এই মেমোগ্ৰাফিটো ইয়াৰলি কৰিবই লাগিব গতিকে এতিয়া আমি সচেতন হোৱাটোৱে আমাৰ হৈছে প্ৰধান কাম যে আমি সচেতন হ'ব লাগিব আৰু যদি কিবা প্ৰব্লেম হয় ডক্টৰৰ ওচৰত আহি এবাৰ কনচাল্ট কৰিব লাগে আৰু এই ক্ষেত্ৰত সাধাৰণতে আমাৰ যিটো আগতীয়াকৈ হয় এতিয়া আজিকালি যিটো আপুনি ক'লে ভেকচিনৰ কথা সেইটো এটা ভাল কথা গম পালোঁ আৰু মই ভাবোঁ দৰ্শকসকলেও সেইটো বুজি পাব বা কৰিব নিজৰ ছোৱালীজনীৰ কাৰণেও কৰিব পাৰে ইয়াৰ ভিতৰত মই এটা কৈ আছোঁ যে আমাৰ যিটো ভেকচিন যিটো হিউমেন পেপিলোমা ভাইৰাছ ভেকচিনটো যিটো দাম হয় এতিয়া দামটো বেছি হৈ আছে ধৰক 4000 সাৰ্ভেৰিক্স আছে আৰু গাৰ্ডেচিল ভেকচিন আছে কিন্তু এতিয়া সেৰাম ইনষ্টিটিউট পুনেৱালা যিটো হেয়াৰ কৰিছে এতিয়া ইণ্ডিয়াৰ নিজৰ ইণ্ডিজিনাছ ভেকচিন ওলাব সেইটো 400 পৰা 500 টকাৰ ভিতৰতে আচ্ছা মানে ৰিজনেবল প্ৰাইচতে হৈ যাব এবাৰে দিব নে টু ইয়াৰলি দিব যদি আমি 9 বছৰৰ পৰা 15 ইয়াৰ্ছৰ ভিতৰত যদি ভেকচিন লয় বিফোৰ সেক্সুৱেল ইন্টাৰকোৰ্স তেতিয়াহ'লে দুটা ড'জ হলে মানে সাফিশিয়েন্ট হয় আমি দুটা ড'জ দিও কিন্তু তাৰ পিছৰ এজ গ্ৰুপৰ যেতিয়া সেক্সুৱেল ইন্টাৰকোৰ্স হৈ যায় তেতিয়া তিনটা ড'জ আমাৰ দিব লগা হয় আচ্ছা তেতিয়া তিনটা এটা যদি আমি ল'ব খুজো তিনটা ল'ব লাগিব তিনটা আমি ল'ব লাগিব মানে এভৰি ইয়াৰ নহয় আমাৰ ড'জ শেডিউল থাকে যে জিৰ' মিছ যিদিনা বেজিটো ল'লে তাৰপিছত 2 মাহৰ পিছত তাৰপিছত 6 মাহৰ পিছত এইটো হ'ল ভেকচিনেশ্যন শেডিউল কিন্তু আমি কওঁ যে সেক্সুৱেল ইন্টাৰকোৰ্স মানে 25 ইয়াৰ্ছৰ পিছত আপোনালোকে প্ৰত্যেক মহিলাই পেপ স্মিয়াৰটো কৰিব লাগে এই পেপ স্মিয়াৰত কি হয় যে গৰ্ভৰ যিটো মুখটো থাকে জৰায়ু মুখ যিটো আমাৰ ইংলিছ ভাষাত আমি সাৰ্ভিক্স বুলি কওঁ সেই সাৰ্ভিক্সৰ আমি এবনৰ্মেল যদি কিবা চেলছ থাকে আৰ্লি ডিটেক্ট হয় আৰু এটা কথা এইখিনিতে সুধো যে মেনোপজ যিটো এজৰ পিছত হয় তেতিয়াও বহুত চিমটমছ হয় শাৰীৰিক পৰিৱৰ্তন বহুত দেখা যায় গতিকে তাৰ পিছত এই যিটো জৰায়ুৰ কাৰণে এনেকুৱা ধৰণৰ কেঞ্চাৰ হোৱাৰ প্ৰৱণতা বেছি থাকে নেকি যেনেকৈ আমাৰ এজ বাঢ়ি যায় মহিলাবিলাকৰ কেঞ্চাৰৰ ইনচিডেন্সটো বাঢ়ি যায় জৰায়ু কেঞ্চাৰটো মই ক'লোঁ খুব কমন এজ গ্ৰুপ 25 টু ধৰক 65 সেইকাৰণে আমাৰ যিবিলাক স্ক্ৰিনিং প্ৰগ্ৰামবিলাক আমি সেইটো এজলৈকে থওঁ মেনোপজ এজ গ্ৰুপত আমাৰ সেই মহিলাৰ ৰিস্ক অফ কাৰ্ডিঅ'ভেস্কুলাৰ ডিজিজটো কিমান যিন আমি দেখিছোঁ এতিয়া ডায়েবেটিছটো বহুত বাঢ়ি গৈছে ডায়েবেটিছ যিন মহিলাবিলাকৰ থাকে তাহাঁতৰ ক্ষেত্ৰত দেখা গৈছে যে জৰায়ুৰ ভিতৰত যিটো এণ্ডোমেট্ৰিয়েল কেঞ্চাৰৰ ইনচিডেন্সটো খুব বাঢ়ি যায় চ' আপোনাৰ শাৰীৰিক যিটো মেনোপজৰ এজ গ্ৰুপত আমাৰ ডায়েবেটিছ কোমৰ্বিড কণ্ডিশ্যন যিটো কম কাৰ্ডিঅ'ভাস্কুলাৰ ডিজিজ বা ডায়েবেটিছৰ যিমান ইনচিডেন্সবিলাক বাঢ়ি যায় তাৰ লগতে জড়িত জৰায়ু কেঞ্চাৰ জৰায়ু মুখৰ কেঞ্চাৰ এইবিলাক নানা ধৰণৰ কেঞ্চাৰ অভেৰিয়ান কেঞ্চাৰ এইবিলাকো বাঢ়ি গৈ থাকে চ' সেইকাৰণে এটা স্ক্ৰিনিং প্ৰচিজাৰ আমি এটা ফৰ্মেট আছে যিটো ধৰণত আমাৰ কি স্ক্ৰিনিং কৰিব পাৰি যে এইটো এজ গ্ৰুপত কি দৰকাৰ সেই বস্তুটো আমাৰ এৱেৰনেছত আমি ইনক্লুড কৰিছে আৰু বহুত বহুত ধন্যবাদ আচলতে আমাৰ ইমান কম সময়ত ইমান এটা ডাঙৰ বিষয় সামৰি লোৱা সম্ভৱ নহয় আপোনালোকৰ যিটো সজাগতাৰ বাবে কৰি আছে মই ভাবোঁ সেইখিনিৰ পৰা যথেষ্টখিনি উপকৃত হ'ব ভাল লাগিলে ইমানখিনি সময় আমাক দিলে থেংক ইউ কেঞ্চাৰ আমি সকলোৱে জানো এতিয়া সজাগতা সচেতনতা বৃদ্ধি পাইছে মানুহৰ মাজত আৰু আমি কেনেকৈ কেঞ্চাৰ প্ৰিভেণ্ট কৰিব পাৰোঁ আমাৰ খাদ্যৰ লগত কিবা সম্পৰ্ক আছে নেকি সেই বিষয়ে আমি কথা পাতিম মোৰ লগত আছে ডায়েটিচিয়ান চাইনিকা শৰ্মা স্বাগতম জনাইছোঁ নমস্কাৰ কাৰণ আজিকালি দেখা পোৱা গৈছে যিটো কেঞ্চাৰ ৰোগ আজি যিহেতু আমি সজাগতাৰ বিষয়ে পাতি আছোঁ কেঞ্চাৰ আমি কেনেকৈ প্ৰিভেণ্ট কৰিব পাৰোঁ কেনেকৈ আমি দূৰত থাকিব পাৰোঁ দূৰত ৰাখিব পাৰোঁ খাদ্যৰ লগত কিবা কেঞ্চাৰৰ সম্পৰ্ক আছে নেকি আৰু যদি আছে আমি কি খাদ্যৰ জৰিয়তে কেনেকুৱা আমাৰ ডেইলি খাদ্যৰ তালিকাখন হ'ব লাগে যাৰ পৰা আমি কেঞ্চাৰ যাতে নহওক যাতে দূৰত থাকিব পাৰে বা নোহোৱাকৈ আমি ৰাখিব পাৰোঁ যদি আমি সেই ডায়েটটো ফ'ল' কৰোঁ হয় প্ৰথম কথা কেঞ্চাৰটো আমাৰ চেলছত হয় আমাৰ কেঞ্চাৰ চেলছ বাঢ়ি যোৱা বুলি কয় সেইটোৰে অপাৰেশ্যন হয় কিমো দিলে তাতেই এটাক কৰিবৰ কাৰণে দিয়ে এতিয়া খোৱা খাদ্য যিবোৰ আমি খাওঁ তাত যিবোৰ নিউট্ৰিয়েণ্টছ থাকে ভিটামিনছ হওক মিনাৰেলছ হওক প্ৰটিনছ হওক সেই চব যেতিয়া আমি খাওঁ সেইবোৰ চব হজম হৈ পেলাই যেতিয়া সৰু সৰু একচুৱেল নিউট্ৰিয়েণ্টছলৈ কনভাৰ্ট হৈ যায় সেইবোৰ আমাৰ চেলছৰ ভিতৰতে সোমায় সেই চেলছৰ ভিতৰত যেতিয়া সোমাই যায় তেতিয়া আমাৰ মেটাবলিজিম আমাৰ বডিটো মানে এনাৰ্জি দিয়া হওক বা ইমিউনিটি দিয়া হওক সেই চেলৰ ভিতৰতে কামটো হয়
সেই চেলৰ ভিতৰত যদি নিউট্ৰিয়েণ্টছবোৰ ঠিকমতে মানে নপৰে তেতিয়া চেলৰ ফাংচনিংটো বা মেটাবলিজিমটো ডিফেক্টিভ হৈ যায় যিমান কেঞ্চাৰ পেচেণ্ট আহিছে যেতিয়া মানে সিহঁতৰ মেডিকেল হিষ্ট্ৰী বা লাইফষ্টাইল হিষ্ট্ৰী যেতিয়া লওঁ মোষ্টলি সিহঁতৰ ষ্ট্ৰেছটো বাৰু পিছত আহে কিন্তু মানে খোৱা খাদ্যটো সৰুৰে পৰা অকণমান মানে বেলেগ বেলেগ ধৰণৰ পেটাৰ্ণৰ থাকে হয়তো ঠিকমতে নাখায় বা শাক পাচলি ভালকৈ খোৱা নাছিলে তাৰপিছত যেতিয়া লাহে লাহে ৰেছপনচিবিলিটি আহি যায় ষ্ট্ৰেছ আহি যায় আৰু যেতিয়া মানে খোৱা ডিউৰেশ্যনটো বহুত বেলেগ হৈ যায় বা টকা পইচা বচাবৰ কাৰণে নিজৰ কাৰণে অলপ কমকৈ খায় বা হিচাপমতে বেলেঞ্চ ডায়েটটো যেতিয়া নপৰে লাহে লাহে গৈ পেলাই আমাৰ এইখিনিতে মই আৰু এটা কথা সুধোঁ এতিয়া যিটো আপুনি ক'লে যে খোৱাৰ বহুতে নাখায় বা পিছত খাম মাকবিলাকেও সাধাৰণতে কি হয় এই চবকে খুৱাই আজৰি হওঁ তাৰপিছত খাওঁ এটা বহুত দীঘলীয়া সময় পাৰ কৰে খালী পেটত তাৰ লগে লগে আজিকালি সকলোৱে ক্ষীণাব বিচাৰে ক্ষীণাবৰ কাৰণে ইণ্টাৰমিডিয়েট ফাষ্টিং কৰে মানে ফাষ্টিং যিটো কৰে সেইটোত ব্ৰেকফাষ্টটো স্কিপ কৰে দীঘলীয়া সময় তেওঁলোকে খালী পেটেৰে থাকে তেনেকৈ যেতিয়া দীঘলীয়া সময় তেওঁলোকে থাকে তাৰপিছত তেওঁলোকে চাহ বা কফি খায় যাৰ পৰা গেছ উঠি যায় এই গেছ উঠি 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 এটা সময়ত এনেকুৱা ধৰণৰ বেমাৰ হ'ব পাৰে আৰু লগতে নাখায় ফাষ্টিং কৰে তো দিনটোৰ যিমানখিনি পাব লাগে ফুৱেল পাব লাগে সেইটো নাপায় আমি যদি আমাৰ সুস্থ শৰীৰটো বিচাৰোঁ তাৰ কাৰণে আমি শুই উঠাৰ পৰা এটা মিনিমাম যিখিনি আমাৰ ডায়েট ফলো কৰিব লাগে শেডিউলটো কেনেকৈ কৰিব সবতকৈ আগতেতো মানে ভালকৈ ব্ৰাছ কৰি মুখখন চাফা কৰি পেলাইহে পানী খাব লাগিব আজিও বহুতে আছে যে বাহি মুখত পানী খায় সেইটো আচলতে ভাল কথা নহয় কাৰণ ভিতৰৰ বেক্টেৰিয়াবোৰ চিধা আমাৰ পেটলৈ যাব সেইবোৰ তাত মানে কিছুমানতো কনষ্টিপেশ্যনো হৈ থাকে ওলাই নাযায় জমা হৈ পেলাই কাৰণ সেই আকৌ বেক্টেৰিয়াবোৰ আমাৰ নাড়ীত লাগি মানে তাৰে যিটো ষ্ট্ৰাকচাৰ সেইটোও চেঞ্জ কৰি দিয়ে বহুত ধৰণৰ কাৰণ থাকিব পাৰে কেঞ্চাৰ বুলিয়ে নহয় অন্য বহুত ধৰণৰ বেমাৰো মানে সাইকোলজিকেল প্ৰবলেমবোৰ তেনেকৈও মানে ষ্টাৰ্ট হয় মানে এতিয়া প্ৰথম কথা হ'ল আমি শুই উঠিয়ে ব্ৰাছ কৰি পানী খাব লাগে ব্ৰাছ কৰিব লাগিব পাৰিলে চেলাইন গাৰ্গলো কৰিব লাগিব মানে পানী খোৱাৰ পিছত আমাৰ দিনটো আমি ষ্টাৰ্ট কৰিব তাৰ পিছতহে পাকঘৰত সোমাব লাগে আচ্ছা আৰু এটা কথা সুধোঁ বহুতে খালী পেটত পানী খালেও তাৰপিছত চাহেৰে আৰম্ভ কৰে মইতো খালী পেটত চাহ নিদিওঁ মই চাহ মানে গাখীৰ দিয়া চাহটো নিদিওঁ খালে ৰঙা চাহ বা গ্ৰীণ টি যদি খাবলৈ বিচাৰে বা এনে অকণমান যে হালধি আদা হাৰ্বেল টি যিটো অকণমান দি পেলাই যদি কৰে সেইটো মানে চুডিং হয় দিনটোৰ কাৰণে আমি ফ্ৰেছ হৈ যাওঁ আৰু আমাৰ কোনোবা কয় যে অ'টছ খাব লাগে ডালিয়া খাব লাগে যিটো আমাৰ বস্তু নহয় সেইটো আমি জবৰদস্তি খাই পেলাই আমাৰ ভিতৰখন আমি নষ্ট কৰাহে হ'ব আমি মানে বডি আমাৰ কনফিউজ হৈ যায় যে কেনেকৈ হজম কৰিম সৰু পৰাটো খাই অহা নাই এতিয়া ভাতৰ বস্তুটোকে আমি কেনেকৈ আমি ছেফ বনাম আমাৰ কাৰণে ফৰ দ্য চেক অফ কণ্ট্ৰলিং ডায়েবেটিছ বা আমাৰ ৱেইটৰ কাৰণে হওক বা যিকোনো প্ৰব্লেমৰ কাৰণে তো সেইটো আমাৰ চাউলৰ গুড়ি বস্তুটো এটা খুব ভাল ইনগ্ৰিডিয়েণ্ট বা যদি গেছ থাকে মোৰ নিজৰ ছ'চিয়েল মিডিয়া ভিডিঅ'টো মই বহুত কৈছোঁ যে পঁইতা ভাততো খুব মানে মেডিচিনেল ভেলিউ আছে আমাৰ তাৰপিছত যেতিয়া আমাৰ ব্ৰেকফাষ্টটো হৈ যায় দুপৰীয়া ভাত বনোৱালৈকে সেই 4-5 ঘণ্টা নোখোৱাকৈ থাকে 5 মিনিটৰ কাৰণে বহি পেলাই নিজৰ সময়টো ওলাবই লাগিব পানী খাবই লাগিব আৰু মানে আপুনি এইটো ক'ব খুজিছে যে আমি সেই যিখিনি গেপ দিওঁ দীঘলীয়া গেপৰ মাজত আমি পানী খুব খাব লাগে হয় 1 ঘণ্টাৰ মূৰতে পানী খাব হাইড্ৰেট কৰিবই লাগে আমাৰ চেলছবোৰ আমাৰ বডিটো আমাৰ মানে মোষ্টলি ৱাটাৰ দিয়ে আমাৰ মানে মেড আপ অফ ৱাটাৰ তো তাৰপিছত ডিনাৰটোতো আৰ্লি কৰিবই লাগে মানে বাই 7-7:30 মেক্সিমাম 8-8:30 খাই লৈ উঠি পেলাই 1 ঘণ্টামান পিছত পানী খাই পেলাই অকণমান গুৱামুৰি অকণমান চবাই দিলে লাগিলে গুৱামুৰিটো যিটো মানে চবাই পেলাই ফাইবাৰটো পেলাই দিওঁ তাৰে যিটো গুণটো যে যাব হজমটো হ'ব আমাৰ তো তাৰপিছত বিচনাতে হওক চোফাতে হওক বজ্ৰাখনো বহিব লাগিব এতিয়া 10 minutes যোনে যেনেকৈ পাৰে আৰু সেইটো আৰু মানে এটলিষ্ট বজ্ৰাখনত যদি বহিব নোৱাৰে চেয়াৰত বহি পেলাই চিধাকৈ থাকিবই লাগিব বা অকণমান 1 ঘণ্টাৰ পিছত ঘৰৰ ভিতৰতে অলপ খোজকাঢ়িলে উগাৰটো যায় গেছটো গুচি গ'ল এতিয়া লগতে আমাৰ এতিয়া কেঞ্চাৰ ৰিলেটেড আজি টকটো যিহেতু ষ্ট্ৰেছ ৰাতি শোৱাৰ সময়ত চিধাকৈ মানে আমাৰ ৰাজহাড় চিধা কৰি বহি পেলাই দীঘলকৈ উশাহ ল'ব লাগিব উশাহ লোৱা তাৰিকাও আছে এনেকুৱা নহয় যে মানে লাংছটো একদম ফুল কৰি পেলাই কৰিম এনেকুৱা নহয় চকু বন্ধ কৰি পেলাই উশাহটো ল'লোঁ উশাহ লওঁতে মানে আমাৰ পেটটো ফুলি যাব লাগে এনেকুৱা নহয় যে বুকুখন আমাৰ ফুলিম পেটটো মানে যেতিয়া ফুলি যাব লাংছটো পূৰা আমাৰ একদম ভালকৈ ফুল অফ অক্সিজেন হৈ যায় তাৰপিছত এক্সহেল যেতিয়া কৰি পেটটো ভিতৰলৈ সোমাই দিব সেই লাহে লাহে যিটো উশাহ লোৱা সেইটো থাকে তেতিয়া বহুত ষ্ট্ৰেছ আমাৰ কমি যায় আৰু আমি খুব বেছি দৰৱৰ ওপৰত বা এক্সটাৰ্নেল বস্তুৰ ওপৰত বহুত ডিপেণ্ডেণ্ট হৈ গৈছোঁ আমি পাহৰি গৈছোঁ যে আমাৰ বডিৰো এটা ছেল্ফ হিলিং কেপাচিটি আছে ভগৱানে আমাক তেনেকৈ বনাইছে
সেলফ হিলিং কেপাচিটিটো আমি ফেচিলিটেট কৰিব লাগিব ধৰক ভালকৈ চবোৱাৰ পৰা হওক বা পানী খোৱাৰ পৰা হওক বা উশাহ লোৱা তো যিটো আমাৰ নেচাৰেল যিটো ৰুটছবোৰ আছে ৰুটছত আমি যিবোৰ আমি শুনি আহিছোঁ আগতে সেইবোৰ যদি আমি প্ৰেক্টিছ কৰোঁ বা আমাৰ ফিউচাৰ জেনেৰেশ্যনক যদি শিকাওঁ তেতিয়াহ'লে আমাৰ বহুতবোৰ বেমাৰ আমাৰ কণ্ট্ৰল হ'ব আমাৰ ফিউচাৰ জেনেৰেশ্যনটো খুব হেল্ডি হৈ উঠি আহিব আৰু বাহিৰা মানুহে অ'টছ খাইছে মই অ'টছ খাম সেইটো নহয় আমাৰ ৰুটছত আমি ষ্টিক কৰিব লাগিব সেইকাৰণে আজিকালি ঘৰত যিটো খাই আহিছে আইতাই যিটো খাই আহিছে মাহঁতে যিটো খুৱাইছে সেইটোৱে আমি ফ'ল' কৰিব লাগে আৰু সেইখিনিকে আমি যদি ভালকৈ ফ'ল' কৰোঁ আৰু আজি যিখিনি আপুনি আমাক কথা ক'লে মই ভাবোঁ এইখিনি ভাল পাইছে দৰ্শকসকলে স্বাস্থ্য আমাৰ কাৰণে বহুত ইম্পৰ্টেণ্ট প্ৰথম কথাই হৈছে স্বাস্থ্য ভাল থাকিলে সকলো ভাল নিজে ঠিক থাকিব লাগিব তেতিয়া আমি ল'ৰা ছোৱালীক চাব পাৰিম আমাৰ পৰিয়ালটো আপোনজন সকলো ভাল থাকিব যদি নিজে ভাল থাকোঁ তেতিয়াহে কেয়াৰ ল'ব পাৰিম গতিকে প্ৰত্যেকগৰাকী মহিলাই নিজে আগতে ভাল হৈ থাকিব লাগিব স্বাস্থ্যৰ যত্ন ল'ব লাগিব আমি ভাল থাকিলে আমাৰ পৰিয়ালটো ভাল থাকিব বহুত বহুত ধন্যবাদ ভাল লাগিলে ধুনীয়া ধুনীয়া টিপছ আমাক দিলে আৰু এইবাৰ মোৰ লগত আছে ছিনিয়ৰ চাইণ্টিফিক অফিচাৰ ৰুবিৰাণী শইকীয়া তেওঁ নিজেও এগৰাকী চাৰ্ভাইভাৰ হয় তেওঁ নিজে কেঞ্চাৰ হৈছিলে তাৰপিছত তেওঁ সেইখন যুদ্ধত জয়ী কৰি আজি আমাৰ লগত আছে আপুনি নিজে এগৰাকী এটা লেবৰেটৰীতে আপুনি কাম কৰে এটা মহানগৰী আগশাৰীৰ প্ৰতিষ্ঠানত লেবৰেটৰী প্ৰতিষ্ঠানত আপুনি কৰ্মৰত আৰু আপুনি নিজে সদায় এনেকুৱা টেষ্টৰ লগত জড়িত আছিলে য'ত কেঞ্চাৰ ডিটেক্ট কৰিব পাৰে য'ত তাৰ মাজত যেতিয়া আপুনি নিজে গম পাইছিলে আপুনি কেঞ্চাৰ হৈছিলে গতিকে লোকৰ কথা চাই নিজৰ যেতিয়া হৈ যায় তেতিয়া বহুত ভয় লাগে দুখো লাগে আৰু মানে আচল কথা হ'ল কি কিছুমান বস্তু কিয় লোকক দেখি গম পোৱা নাযায় ন যেতিয়া নিজৰ এক্সপিৰিয়েঞ্চটো হয় তেতিয়াহে আচল মানে হেৰিখিনি বুজি পায় প্ৰথম যেতিয়া মই গম পাইছিলোঁ সেইখিনি সময়ততো মই আধা ঘণ্টামান মই পূৰা চেঞ্চলেছ নিচিনাই আৰু ধৰক ময়ো নিজৰ ক্ষেত্ৰত যেতিয়া এইটো হৈ গ'ল নিজৰে বহুতখিনি আহি যায় তাৰপিছত নিজে কণ্ট্ৰল কৰি নিজে ধৰক ডক্টৰৰ লগত কথা পাতি মই মানে গম পালোঁ ধৰক মোৰ ছেপ্টেম্বৰৰ মোৰ 2020 মই গম পাইছোঁ আৰু গম পাই লগে লগে মই মানে হেৰি কৰিলোঁ ডক্টৰৰ লগত কনচাল্ট কৰি মই লগতে মেম'গ্ৰাফি কৰিছোঁ আৰু টেষ্টখিনি কৰিলোঁ কৰি যেতিয়া তেওঁলোকে বায়পচি কৰিব দিলে তেতিয়া গম পালোঁ মই গম পাই বায়পচি কৰি বায়পচি ৰিপৰ্ট যেতিয়া আহিলে ডিটেক্ট হ'লে কেঞ্চাৰে হয় তেতিয়া মই বি বৰুৱা কেঞ্চাৰ ইনষ্টিটিউটৰ লগত যোগাযোগ কৰিলোঁ কৰি পেলাই মই তাতেও মোৰ চিনাকি বহুত কেইজন ডক্টৰ আছিলে ডক্টৰ পুকাষ্ট আৰু ডক্টৰ বিজে শইকীয়া অংকলজিষ্ট হয় তেওঁলোকে মোক বহুতখিনি সহায় কৰিলে আৰু তেওঁলোকৰ জৰিয়তে মই ট্ৰিটমেণ্টখিনি কৈ এতিয়া আৰোগ্য হ'লোঁ আৰু যেতিয়া আপোনাৰ প্ৰথম ধৰাত পৰিছিলে তেতিয়া আপুনি আপোনাৰ ছোৱালীজনী আছিলে মোৰ ছোৱালী এজনী হয় মনটো ভাঙি পেলাব নালাগে আৰু যুঁজিব লাগিব মানে এইটো এনেকুৱা দীঘলীয়া ৰাস্তা এই ৰাস্তাটোৰ লগত খোজকাঢ়িবলৈ নিজৰ মনটো যদি ষ্ট্ৰেংথ নাথাকে তেতিয়াহ'লে মানে সম্ভৱ নহয় সেনেকৈ ফাইট কৰি মই কিন্তু কেমো ল'লোঁ ট্ৰিটমেণ্ট আৰম্ভ কৰিলোঁ এতিয়া আকৌ লাহে লাহে কৰ্মজীৱনত যোগদান কৰিছোঁ আৰু কৰিয়ে আছোঁ এতিয়া কেঞ্চাৰ মানে মৃত্যু নহয় সেইটোও হয় কিন্তু সেই যুঁজিব পাৰিব লাগিব জানিব লাগিব আৰু সেইখিনি মনটো যদি চাইড কৰি ল'ব পাৰে তেতিয়াহ'লে জয়ী হ'বই মই নিজেও এতিয়া ইমান বেমাৰত মই খাই বৈ লৈ এতিয়া নিজেও ঔষধো খাই থাকোঁ কিন্তু কামো কৰি আছোঁ তেনেকুৱা ভাল লাগিছে আপুনি সাহস সকলোৰে বাবে যিসকল ৰোগী আছে তেওঁলোকৰ কাৰণেও সাহস আপোনালোকক দেখি আৰু সেই সচেতনতাটো যাতে সকলো ৰোগীৰ মাজত আহে তাৰ বাবে বাইদেৱে চেষ্টাও কৰি আছে গতিকে মই ভাবোঁ যিসকল পেচেণ্ট আছে যিসকল ৰোগী আছে তেওঁলোকে ভুগি আছে তেনেহ'লে তেওঁলোকে যাতে হাৰি নাযায় সাহসেৰে সন্মুখীন হওক হয় সেইটোৱে লাগে সকলোৱে সাহস গোটাই পেলাই আগবাঢ়ি যাওক জয়ী নিশ্চয় হ'ব সেইটো বহুত ডাঙৰ কথা বিৰাট ভাল লাগিলে বাইদেউ আপোনাক লগ পালোঁ ধন্যবাদ খুব ধুনীয়া এটা কনচেপ্ট ডক্টৰ ৰীমা দাস মল্লিকে লৈ আহিছে আনষ্টপেবল আশা কৰোঁ সেইটো সকলোৱে আঁকোৱালি লয় আৰু ইয়াৰ পৰা যাতে আপোনালোকে উপকৃত হয় আৰু এটা ডিফাৰেণ্ট ফিল্ড মানুহক ধুনীয়া কৰাত গুৰুত্ব দিয়া যিটো প্ৰফেশ্যন সেইটো আমি সদায় কওঁ ধুনীয়া হৈ থকাৰ কাৰণে কয় কিন্তু যিসকলে ধুনীয়া হৈ থাকিব নোৱাৰে তেওঁলোকৰ কি অভাৱ তেওঁলোকেও যাতে ধুনীয়াকৈ থাকিব পাৰে তাৰ কাৰণে সঁচাকৈ খুব ধুনীয়া এটা কনচেপ্ট আশা কৰোঁ আপোনালোকে ভাল পাব বহুত বহুত ধন্যবাদ প্ৰিয়ংকা প্ৰিয় দৰ্শক সময় হৈছে শ্ৰীময় আজিৰ খণ্ডৰ পৰা বিদায় লোৱাৰ নমস্কাৰ সাধাৰণ ষ্টীল